এতিয়া ফাইনেলি আমাৰ বাইকখন ষ্টাৰ্ট হৈ গ'ল। এতিয়া মানুহকেইজন যি কষ্ট পাইছিলে আজি মই সুধিম তেখেতৰ ওচৰত যে কিমান প্ৰব্লেম পালে, কিমান হেৰি হ'ল মই সুধিম তেখেতসকলৰ মুখেৰে। আপুনি শুনক আপোনালোকে। হেল্ল', মই সুদূৰ লখিমপুৰৰ পৰা আহিছিলোঁ গোলাঘাটলৈ যোৱাকালি। আজি ঘৰলৈ ঘূৰি অহা পথত হঠাৎ দেৰগাঁও পোৱাৰ আগে আগে মোৰ বাইকখন বেয়া হ'ল। ৰাস্তাত মই দুজন মেকানিকক দেখুৱাইছিলোঁ, তেওঁলোকে বাইকখন বনাই দিব নোৱাৰিলে। কপাল ভাল আছিলে, দেৰগাঁও চাৰিআলিত মই হঠাৎ ৱাজিলক লগ পালোঁ। তেওঁ মোৰ বাইকখন ধুনীয়াকৈ বনাই মেলি দিলে। বাইকখন বনাই দিয়াৰ কাৰণে তেখেতক মই বহুত বহুত ধন্যবাদ দিছোঁ, আমাক এইকণ সহায় কৰি দিয়াৰ কাৰণে। থেংক ইউ। চাওঁ আহক গাড়ীখনৰ কি বেমাৰ হৈছিল। এতিয়া আমি ইয়াক হেড খুলিম। হেড খোলাৰ পাছত চাব। এতিয়া হেডটো দাঙিছোঁ, দেখিছে গোটেই আঠা দি পেলাই গাড়ীখন ফিটিং কৰিছিলে গেছকেইটাত। মানে হিৰোৰ মানে সৰু সুৰা ফুটা থাকেতো মবিল অহা, কি কৰিলে গোটেই গাড়ীখন আঠা দি ফিটিং কৰাৰ কাৰণে ওপৰলৈ হেডলৈ মবিলটো অহা নাছিলে। তাৰপিছত নোহোৱাৰ কাৰণে তেখেতসকল বহুত দূৰৰ পৰা আহিছিলেতো, অকণমান লং জাৰ্ণিং কৰাৰ কাৰণে মবিলটো ভালকৈ নোপোৱাৰ কাৰণে ইয়াৰ যিমান বেৰিং চেৰিং আছিলে চব ৰকা চব ভাঙি গ'ল। ভঙাৰ পাছত এতিয়া মই নতুন আনিছোঁ, নতুন লগাম। এতিয়া মই খুলি দিয়াৰ কাৰণে পিষ্টন ৰিংযোৰ চেঞ্জ কৰি দিছোঁ, লগতে ব্লকটো অকণমান লাষ্টিং হ'ব বুলি। গাড়ীখনৰ মবিল খুব কম পাইছিলেতো, এতিয়া মই ব্লক ফিটিং কৰি আছোঁ। ব্লক ফিটিং হৈ যোৱাৰ পাছত এতিয়া আমি কিক মাৰি ষ্টাৰ্ট দিছোঁ। চাওক মবিল কিমান ধুনীয়াকৈ সুন্দৰভাৱে মবিলটো ওপৰলৈ গৈছে। আগতে এনেকৈ মবিলটো অহা নাছিলে, সেইটো কাৰণে বস্তুখিনি গোটেই চিজ হৈ গৈছিলে। আৰু ধন্যবাদ। এই ভিডিঅ'টো চাই কেনেকুৱা পালে সকলোৱে লাইক শ্বেয়াৰ